কালি যিহেতু সৰস্বতী পূজা, বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী মাৰ পূজা কৰা হয় কালি। কালি পূজালৈ যাওঁতে ছাত্ৰ ছাত্ৰীসকলে কি ধৰণৰ কি ৰঙৰ বস্ত্ৰ পিন্ধি যোৱা উচিত তাৰে এটা আভাস দিম আজি। যিহেতু মায়ে হালধীয়া আৰু বগা ৰং ভাল পায়, সেইকাৰণে মাৰ হালধীয়া বা বগা ৰঙৰ বস্ত্ৰ ছাত্ৰ ছাত্ৰীসকলে পিন্ধি যোৱাটো উচিত বুলি কোৱা হয়। আৰু মাক বগা বা হালধীয়া ফুলেই অৰ্পণ কৰাটো উচিত। আৰু বা মিঠাই দিলেও বগা বা হালধীয়া বুন্দিয়া লাড়ু বা ক্ষীৰ এনেকৈ মাক অৰ্পণ কৰা উচিত। আৰু মাৰ এটা যিটো মন্ত্ৰ এইম 108 বাৰ ছাত্ৰ ছাত্ৰীসকলে উচ্চাৰণ কৰিলে তেওঁলোকৰ বাবে খুবেই মংগল হ'ব। এইখিনি কৰি চাবচোন। মাকসকলে ছাত্ৰ ছাত্ৰীসকলক এইখিনি কৰিবলৈ উপদেশ দিব, নিশ্চয় ভাল ফলাফল পাব। আৰু মাকসকলে এটা কাম কৰিব, এমুঠি চাউল ল'ব, জহা চাউল হ'লে বেছি ভাল হয়। চাউল মুঠি লৈ ইণ্টেনশ্যন দিব যে এই চাউল মুঠিৰে মই বনোৱা খাদ্য খাই মোৰ সন্তানে সৰ্বোচ্চ নম্বৰ পাই পৰীক্ষাত পাছ কৰিছে আৰু তেওঁলোকৰ স্বাস্থ্য, মানসিক স্বাস্থ্য, শাৰীৰিক স্বাস্থ্য সকলো খুব সুন্দৰ হৈছে, খুব উন্নতি হৈছে তেওঁলোকৰ। এনেকৈ যিমান পাৰে ভাল ভাল ইণ্টেনশ্যন দিব। ইণ্টেনশ্যন দি সেই চাউল মুঠিৰে মই ভিডিঅ'টোত দেখুৱাৰ দৰে এটা বনাই ক'ব এইম, তাৰপিছত 108 বাৰ ক'ব। তাৰপিছত সেই চাউল মুঠি আপোনালোকে আৰু অকণমান ল'ব, লৈ ক্ষীৰ বনাব পাৰে সেয়াৰে, নাইবা জহা চাউল পোলাও বনাব পাৰে। আৰু আপোনালোকে সেয়া চাউল মুঠিৰে যিকোনো খাদ্য বনাব পাৰে আপোনালোকৰ ইচ্ছা অনুযায়ী। হালধীয়া হ'লে বেছি ভাল হয়, আৰু হালধীয়া আৰু বগা হ'লে বেছি ভাল হয়। এইখিনি কৰি চাব, খুবেই সহজ বিধি হয়, নিশ্চয় ভাল ফলাফল পাব। ধন্যবাদ।